হেল্ল' এভৰিৱান, মোৰ চেনেললৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই লৈ আহিছোঁ আপোনালোকলৈ এটা মেৰিগ'ল্ড বিস্কুটৰ পৰা বনোৱা পেৰাৰ ৰেচিপি। গতিকে মই ৰেচিপিটো কেনেদৰেনো তৈয়াৰ কৰিছোঁ তাকে আজি আপোনালোকক দেখুৱাওঁ বলক। প্ৰথমতে মই লৈ লৈছোঁ এয়া এপেকেট মেৰিগ'ল্ড বিস্কুট। নিউট্ৰি চইচ হয়, মেৰিগ'ল্ড বিস্কুট একেই হয়, মেৰিগ'ল্ড বিস্কুটৰ নিচিনাই। প্ৰথমতে আমি বিস্কুটখিনি এনেদৰে মিক্সিত আমি গুড়া কৰি ল'ম। ভালদৰে পিচি একেবাৰে পাউডাৰ কৰি দিম। ইয়াতে মই দিছোঁ এতিয়া 2 চামুচ চেনি। বহুত বেছি চেনি ব্যৱহাৰ কৰিব নালাগে কাৰণ বিস্কুটত মিঠাটো আছে অলৰেডি। এতিয়া এইখিনি পিচি হোৱাৰ পাছত আমি ভালদৰে চালি ল'ম। চালি হৈ যোৱাৰ পাছত আমি ইয়াতে একাপ দিছোঁ এয়া পাউডাৰ গাখীৰ দিছোঁ আৰু দিছোঁ 1 চামুচ ইলাইচি পাউডাৰ। ইলাইচি পাউডাৰ দিলে ফ্লেভাৰটো ধুনীয়া আহে, সেইকাৰণে দিয়া হৈছে। আৰু এতিয়া পেনখনত প্ৰথমতে দিছোঁ এয়া অকণমান ঘি দিছোঁ, মনোৰমা ঘি। আৰু তাতে দি দিছোঁ এয়া একাপ গাখীৰ দিছোঁ। আমি আধা লিটাৰ ইয়াতে গাখীৰ ব্যৱহাৰ কৰিম। গাখীৰখিনি এতিয়া ভালদৰে যেতিয়া উতল আহিব তেতিয়া আমি এই বিস্কুটৰ গুড়াখিনি ইয়াতে দি দিছোঁ। এতিয়া আমি এইখিনি এনেকৈ ল' ফ্লেমত ৰাখি এনেকৈ ভালকৈ লৰাই মিক্স কৰিব লাগিব। এয়া দেখিছে ভালদৰে এয়া লাডু হৈ গ'ল। এতিয়া এইখিনি প্লেটত আমি উলিয়াই ল'ম আৰু অকণমান সময় আমি ইয়াক ঠাণ্ডা হ'বলৈ দিম। তাৰ পাছত হাতত অকণমান ঘিউ লগাই আমি এনেকৈ অকণমান সময় মঠি ল'ব লাগিব। এয়া আমাৰ মঠি হৈ গ'ল। এতিয়া এটা এটাকৈ আমি পেৰা বনাব পাৰিম। দেখিছে এটা এটাকৈ আমাৰ পেৰা হৈ গৈছে। এয়া দেখিছে আমাৰ পেৰা একদম ৰেডি হৈ গ'ল। আপোনালোকেও এবাৰ বনাই ট্ৰাই কৰি চাব পাৰে। খাই খুবেই বেছি ভাল লাগে। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।